प्रधानमंत्री फसल बीमा योजना प्राकृतिक आपदा की स्थिति में बीमा द्वारा किसानों को आर्थिक सुरक्षा देने की ओर एक कदम। শ্যামপ্রসাদ দাস, মুন্দিয়া বরদলনি গ্রাম, ডিস্ট্রিক্ট বরপেটা, থানা বাগবর, পোস্ট অফিস মুন্দিয়া। খেতিতে ধৰক সৰুৰ পৰা কৰি আছো। আমি খেতি বেহৰ খেতি কৰোঁ, আলু খেতি কৰোঁ, শালি ধান কৰোঁ, ইৰি ধান কৰোঁ, মাটি গেলাই কৰোঁ। জলবায়ু পৰিৱৰ্তনৰ কাৰণে আপোনাৰ খেতিটো ধৰক সময়মতে যদি বৰষুণ নহয় তেনেহ'লে মাটিটো ফাটি যায়। ফাটি গ'লে ধানটো ৰঙা হৈ মৰি যায়। মৰি যোৱাৰ পিছত ফলনটো নহয়। আমি গৃহস্থবিলাকে ধৰক খেতিয়কবিলাকে সময়মতে যদি পানী চানী নিদিব পাৰে তেনেহ'লে সেইটো খেতিটো নষ্ট হৈ যায়। আৰু যদি আপোনাৰ সময়মতে যদি পানী দিওঁ বা পানীৰ ব্যৱস্থা থাকে তেনেহ'লে খেতিটো অলপ ভাল হয়। আপনার মাইজা পোকা ধরে, মাইজা পোকা যদি কাটে আপনার হিজার পরা কাটি দেয়, আর গান্ধী পোকায় যদি আপনার এই ধানটো আপনার হিজাটো যদি চাটি দেয় তেনেহ'লে ধানটো আপনার চিটা হয়, খালি চিটা হলে ধানটো মরি যায়। আর মাইজা পোকায় যদি কাটি দেয় তেনেহ'লে তো গোটেইখানি চিটা হয়, ধানটো ৰঙা হৈ মৰি যায়। ফসল বীমা যোজনা কৰিলে আপোনাৰ ধৰক এই খেতিটো যদি আমাৰ নষ্ট হয়, নষ্ট হোৱাৰ ফলত তেতিয়াতো সকলোৰ হাতে পইচা সময়ত নাথাকে। তাহলে সরকারের পয়সা যদি অলপ চলপ খেতিয়কে পইচা পায় বা ফসল বীমা যদি কৰে তেনেহ'লে সেই পইচাখিনি দি আৰু পুনরায় আপনার খেতিটো কৰিব পাৰে। খেতিটো করলে আপনার সেইটো গৃহস্থৰ ভাল হয় আর কি। সকলো খেতিয়কে কৰিব লাগে। ধৰক আপনি খেতিটো যদি নষ্ট হয়, সময়মতো যদি খেতিটো কৰিব নোৱাৰে, পইচা বেগৰ হয়, তেনেহ'লে খেতিটো নষ্ট হ'লে আৰু সেইকাৰণে সকলো ৰাইজক কওঁ, খেতিয়কক কওঁ যে আপোনালোকে সকলোৱে কৰক, সকলোৱে কৰি আপোনালোকে সজাগতা হওক। আমার উপদেশ মতে ওই সকলো রাইজক কওঁ যে সকলো রাইজে যদি এই বীমাটো করে তাহলে গ্রামগঞ্জে যদি মিটিং সিটিং দেয়, মিটিং দি ফর্ম শ্রম যদি দেয়, আপনার সকলে যদি করে খেতিয়কের ভালো হবো। फसल बीमा से संबंधित जानकारी के लिए हेल्पलाइन नंबर 14447 पर कॉल करें। फसल बीमा कराओ, सुरक्षा कवच पाओ।